আমি আজি 5.1 15 নাম্বাৰ কুৱেশ্যনটো লৈ আহিছোঁ। সো 5.1 কুৱেশ্যন নাম্বাৰ 15 টো আছে এইটো এক্সামাইন দি কন্টিনিউটি অফ দি ফাংচন f(x) ইকুৱেল টু এইটো দিয়া আছে ফাংচনটো। সো ইয়াৰ কন্টিনিউটি চেক কৰিব দিছে। গতিকে আমি প্ৰথম কথা আমি ক'ত কন্টিনিউটি চেক কৰিম। যদি আমি লক্ষ্য কৰোঁ ফাংচনটোৰ ডেফিনেশ্যনটো চাওঁ, আমি গম পাওঁ কি যে ফাংচনটোৰ ডেফিনেশ্যন x ইকুৱেল টু 0 ব্ৰেক হৈছে। কাৰণ যেতিয়া x টো 0 তকৈ সৰু হয়, x is less than 0, then fx equal to twice x, and when x is greater than equal to 0, then fx equal to 0. অৰ্থাৎ 0ৰ লেফট সাইডে fx ৰ ডেফিনেশ্যনটো twice x আৰু 0ৰ ৰাইট সাইডে fx ৰ ডেফিনেশ্যনটো 0। অৰ্থাৎ ইয়াৰ ডেফিনেশ্যনটো চেঞ্জ হৈছে 0ত। গতিকে 0ত যেহেতু ফাংচনটোৰ ডেফিনেশ্যন ব্ৰেক হৈছে, গতিকে 0ত আমি কন্টিনিউটি চেক কৰিমেই। নেক্সট আৰু আমি গম পাওঁ কি যে 1তো ডেফিনেশ্যনটো ব্ৰেক হৈছে, কাৰণ x টো যেতিয়া 1তকৈ লেছ হয়, 1তকৈ সৰু হয়, তেতিয়া fx ৰ ভ্যালু 0, আৰু যেতিয়া x টো 1তকৈ গ্ৰেটাৰ হয়, তেতিয়া fx ৰ ডেফিনেশ্যনটো 4x। অৰ্থাৎ 1তকৈ লেছ হলে 1ৰ লেফট সাইডে fx ৰ ভ্যালুটো হ'ব 0, আৰু 1তকৈ ডাঙৰ হলে 1ৰ ৰাইট সাইডে fx ৰ ভ্যালু হ'ব 4x। fx ৰ ডেফিনেশ্যনটো 4x। গতিকে 1ৰ লেফট আৰু ৰাইট সাইডে ডেফিনেশ্যন বেলেগ বেলেগ, অৰ্থাৎ 1তো ডেফিনেশ্যনটো ব্ৰেক হৈছে। গতিকে 0 আৰু 1ত আমি কন্টিনিউটি চেক কৰিমেই। তদুপৰি আমাৰ কি কেছ আহিব পাৰে। তো 0 আৰু 1ত চেক কৰিম। লগতে আমাৰ কি হ'ব পাৰে, প্ৰথম আমি চাওঁ যে এই ফাংচনটোৰ ডোমেইন কি। সো x টো যেতিয়া 0তকৈ সৰু হয়, তেতিয়া fx টো এক্সিষ্ট। গতিকে 0তকৈ সৰু হলে fx টো এক্সিষ্ট। গতিকে এইখিনি আছে, এইটো পাৰ্টটো ডোমেইনত আছে। 0 আৰু 1ৰ মাজত হলে fx টো 0 হয়। সো 0 আৰু 1ৰ মাজতো আছে, লগত 0 আৰু 1ও আছে, ইকুৱেল 0 ইকুৱেল 1 আছে। তাৰপিছত নেক্সট x টো যেতিয়া 1তকৈ গ্ৰেটাৰ হয়, তেতিয়া fx টো এক্সিষ্ট হয়। গতিকে x টো 1তকৈ যেতিয়া গ্ৰেটাৰ হয়, তেতিয়াও আমাৰ কি হ'ব, fx টো এক্সিষ্ট। অৰ্থাৎ আমি ইয়াৰ ডেফিনেশ্যনটোৰ পৰা চাই ক'ব পাৰিম কি যে এই ফাংচনটোৰ ডোমেইন হ'ব সেট অফ ৰিয়েল নাম্বাৰ। কাৰণ 0 ইপিনি আছে, 0 1ৰ মাজত আছে, 1তকৈ গ্ৰেটাৰৰ পাৰ্টটো আছে। গতিকে ফাংচনটো ক'ত ডিফাইন হয়, in the set of real number. So the function is defined at R. R is set of real number. So এতিয়া কেছ কি 0 আৰু 1ত চেক কৰিম। লগত কি আহিব পাৰে যে 0তকৈ সৰু হ'ব পাৰে x টো। যদি x টো 0তকৈ সৰু হয়, তেতিয়া কি হ'ব। সো 0তকৈ সৰু নাম্বাৰ আমাৰ বহুতো আছে। গতিকে আমি গোটেইবিলাক নাম্বাৰত চেক কৰি থাকিব নোৱাৰো। গতিকে আমি এটা কি কৰিম, c এটা যিকোনো নাম্বাৰ লৈ লম যাতে c টো 0তকৈ সৰু হয়। সো মই এটা c এটা নাম্বাৰ ললো, c তকৈ 0তকৈ সৰু, অৰ্থাৎ 0ৰ লেফট সাইডে আছে এইটো। এতিয়া এই c পইণ্টত কন্টিনিউটি চেক কৰিম। c পইণ্টত ফাংচনটো কন্টিনিউয়াস হয় নে নহয়, ফাংচনটো অবিচ্ছিন্ন হয় নে নহয় চেক কৰাৰ কাৰণে আমি c ত লেফট আৰু ৰাইট উলিয়াম নে নুলিয়াম। সো যদি মই লক্ষ্য কৰোঁ c ৰ লেফট সাইডে fx ৰ ডেফিনেশ্যন কিমান, c ৰ লেফট সাইড মানে আলটিমেটলি 0তকৈ সৰু। গতিকে 0তকৈ সৰু x আছে ইয়াত। গতিকে fx মানে কিমান, টুৱাইচ x। অৰ্থাৎ fx ৰ ডেফিনেশ্যনটো এইটো। আৰু c ৰ ৰাইট সাইডে c ৰ ওচৰা-ওচৰি ৰাইট সাইডে cতকৈ ডাঙৰ হলে আলটিমেটলি 0তকৈ কি হ'ব, সৰুৱে হ'ব। তাৰমানে fx ৰ ডেফিনেশ্যনটো হ'ব টুৱাইচ x। অৰ্থাৎ c ৰ লেফট হওক নাইবা ৰাইট সাইডে হওক, fx ৰ ডেফিনেশ্যন চেঞ্জ নহয়। গতিকে c ত আমি লেফট আৰু ৰাইট নুলিয়াম, আমি কি কৰিম, ডাইৰেক্ট কৰিম। গতিকে আমি এইটো ডাইৰেক্ট কৰিলো, লিমিট x টেন্ডস টু c f of x, লিমিট x টেন্ডস টু c f of x ৰ ডেফিনেশ্যনটো পুট কৰি দিলো টুৱাইচ x। তাৰপিছত লিমিটিং ভ্যালু বহলো টুৱাইচ c হয়। নেক্সট আমি কি উলিয়াব লাগে, f of c, অৰ্থাৎ ভ্যালু অফ দি ফাংচন এট দি পইণ্ট c। সো f of c উলিয়াম। সো c টো যেহেতু 0তকৈ সৰু, গতিকে fx ৰ ভ্যালু হ'ব টুৱাইচ x। গতিকে f of c হলে আমাৰ ভ্যালুটো হ'ব টুৱাইচ c। গতিকে f of c মানে কিমান, টুৱাইচ c। সো আমাৰ লিমিট x টেন্ডস টু c f of x ইকুৱেল টু f of c হৈছে। গতিকে ফাংচনটো কি c পইণ্টত কন্টিনিউয়াস, আৰু c টো কি 0তকৈ সৰু। তাৰমানে আমি কি বুজি পালো, 0তকৈ সৰু প্ৰত্যেক পইণ্টত কন্টিনিউয়াস। তাৰপিছত নেক্সট কেছটো কি হ'ব পাৰে, x ৰ ভ্যালুটো 0 হ'ব পাৰে। গতিকে কেছটো x ইকুৱেল টু 0। সো x ইকুৱেল টু 0 হলে কি হ'ব, x ইকুৱেল টু 0
সো আমি ফাংশনটোৰ ডেফিনেশ্যনৰ পৰা গম পাওঁ জিৰোৰ লেফ্ট সাইডে ফাংশনৰ ডেফিনেশ্যন বেলেগ ৰাইট সাইডে বেলেগ অৰ্থাৎ জিৰোৰ ডেফিনেশ্যনটো ব্ৰেক হৈছে জিৰোৰ লেফ্ট সাইডে বেলেগ জিৰোৰ ৰাইট সাইডে অৰ্থাৎ জিৰোতকৈ ডাঙৰ হলে x টো বেলেগ আৰু x টো জিৰোতকৈ সৰু হলে বেলেগ গতিকে জিৰোত লেফ্ট আৰু ৰাইট উলিয়াব লাগিব গতিকে জিৰোত আমি লেফ্ট হ্যান্ড লিমিট উলিয়ালো সো লেফ্ট হ্যান্ড লিমিট টু লিমিট x টেন্ডস টু 0 minus f of x জিৰোত লেফ্ট হ্যান্ড লিমিট ইকুয়াল টু কি হল লিমিট h টেন্ডস টু 0 f of 0 left hand 0 left side 0 को हरु so 0 minus h so 0 को हरु হলে ডেফিনেশন কি আছিল twice x so ডেফিনেশন আমি পুট কৰিলো twice x মানে কি হৈছে এইখিনি এইটো পার্ট 0 minus h গতে twice x so next আমি কি পুট কৰিম to limiting value কি পুট কৰিম h to 0 so 0 পুট কৰি দিলো h ৰ ঠাইত so ultimately কি পালো ৰিজাল্টটো 0 তাৰপিছত next আমি right hand limit উলিয়াম 0 right side ইপিনে so limit h tends to 0 f of কি 0 right side so 0 তকৈ ডাঙৰ 0 plus h so 0 তকৈ যদি ডাঙৰ হয় ফাংশনটোৰ ডেফিনেশ্যন কি হয় কোড আছে এইটো so fx মানে কিমান 0 গতিকে আমি f এই ফাংশনটোৰ ডেফিনেশ্যন কি হ'ব 0 so ভ্যালুটো আলটিমেটলি কি পালো 0 লিমিটিং ভ্যালু বহাব লগা নাই আৰু f of 0 চাব লাগে f of 0 so x to 0 হৈ আছে x to যদি 0 হয় তেটা x to কোড 0 ইকুয়াল আছে ইয়াত আছে fx ৰ মান কিমান 0 গতিকে f of 0 ৰ মান কিমান হ'ব 0 গতিকে ইয়াত লেফ্ট হ্যান্ড লিমিট ইকুয়াল টু রাইট হ্যান্ড লিমিট ইকুয়াল টু f of 0 হৈছে সো ফাংশনটো কি therefore f is continuous at x equal to 0 এটাকে ফাংশনটো x equal to 0 অবিচ্ছিন্ন তো কেস 2 আমাৰ গল নেক্সট আমাৰ কেস 3 কি হ'ব পাৰে আমি কোড চেক কৰিলো 0 আৰু 1 ত ব্ৰেক হৈছিল 0 আৰু 1 ত ব্ৰেক হৈছিল 0 তকৈ সৰু চেক কৰিলো 0 চেক কৰা হল এবাৰ কি হ'ব পাৰে 0 আৰু 1 ৰ মাজত থাকিব পাৰে গতিকে আমি এটা যিকোনো নাম্বাৰ লৈ লম c গতিকে এটা c এটা নাম্বাৰ ললো লেট c be any real number such that 0 less than c less than 1 c to 0 আৰু 1 ৰ মাজত আছে c ৰ লেফ্ট আৰু ৰাইট সাইডে ফাংশনৰ ডেফিনেশ্যন কি হ'ব একে হ'ব কাৰণ c টো ক'ত আছে 0 আৰু 1 ৰ মাজত আছে গতিকে ফাংশনৰ ডেফিনেশ্যন কি হ'ব ইটোৱে 0 আৰু 1 ৰ মাজত থকা কোড আছে ডেফিনেশ্যন ইটো তাৰ মানে fx মানে কি হ'ব 0 গতিকে c ত আমি ডাইৰেক্ট লিমিট উলিয়াম লিমিট x টেন্ডস টু c f of x ফাংশনৰ ভ্যালু পুট কৰিলো 0 পালো f of c to 0 আৰু 1 ৰ মাজত আছে 0 আৰু 1 ৰ মাজত থাকিলে ফাংশনৰ ভ্যালুটো কি হয় 0 হয় গতিকে f of c মানেও 0 সো ইয়াতো আমি কি পালো লিমিট x টেন্ডস টু c f of x ইকুয়াল টু f of c হৈছে অৰ্থাৎ ফাংশনটো কি হ'ব কন্টিনিউয়াস কোড 0 আৰু 1 ৰ মাজত গতিকে দি ফাংশন ইজ কন্টিনিউয়াস এট অল পইণ্ট 0 less than c less than 1 সো 0 আৰু 1 ৰ মাজত প্ৰত্যেক পইণ্টত ফাংশনটো কন্টিনিউয়াস নেক্সট কি হ'ব পাৰে 0 আৰু 1 ত চেক কৰিলো নেক্সট 1 ত চেক কৰিব লাগিব 1 ত সো x ৰ ভ্যালু কি হ'ব পাৰে 1 হ'ব পাৰে 1 ত চেক কৰি 1 ত সো 1 ৰ লেফ্ট সাইডে আৰু ৰাইট সাইডে ডেফিনেশ্যন বেলেগ আমি ডেফিনেশ্যনৰ পৰা গম পাওঁ x to যেতিয়া 1 তকৈ সৰু হয় অৰ্থাৎ x to 1 ৰ লেফ্ট সাইডে থাকিলে fx মানে 0 x to যেতিয়া 1 তকৈ গ্ৰেটাৰ হয় অৰ্থাৎ x to ৰাইট সাইডে থাকিলে fx ৰ ডেফিনেশ্যন 4x অৰ্থাৎ 1 ত ডেফিনেশ্যনটো ব্ৰেক হৈছে গতিকে 1 ত লেফ্ট আৰু ৰাইট লিমিট উলিয়াব লাগিব গতিকে লেফ্ট লিমিট উলিয়ালো 1 minus 1 তকৈ সৰু গতিকে 1 minus h so limit h tends to 0 ফাংশনটোৰ ডেফিনেশ্যনটো পুট কৰিব লাগে 1 minus h 1 তকৈ সৰু কোড আছে ইয়াত আছে গতিকে f of x মানে কিমান 0 গতিকে f of ইয়াৰ এই ফাংশনটোৰ ডেফিনেশ্যন কি 0 ভ্যালুটো 0 পালো আলটিমেটলি সো 1 plus 1 তকৈ ডাঙৰ সো h লৈ কনভাৰ্ট কৰিলো 1 তকৈ যেতিয়া গ্ৰেটাৰ হয় তেতিয়া ফাংশনৰ ডেফিনেশ্যন কি 1 তকৈ গ্ৰেটাৰ কোড আছে ইয়াত সো fx মানে কিমান 4x গতিকে 4x x মানে এইটো বাৰ সো এবাৰ লিমিটিং ভ্যালু পুট কৰিলো 4 1 প্লাস লিমিট ভ্যালু পুট কৰি দিলো 0 সো ইকুয়াল টু পালো 4 সো ইয়াত কি হল লেফ্ট হ্যান্ড লিমিট ইজ নট ইকুয়াল টু রাইট হ্যান্ড লিমিট গতিকে 1 ত কি হল f is not continuous at x equal to 1 x equal to 1 ত f ফলনটো অবিচ্ছিন্ন নহয় বিচ্ছিন্ন হৈ গৈছে 1 ত সো কেস 4 গল নেক্সট আমাৰ কি হ'ব পাৰে 1 ত চেক কৰিলো 1 তকৈ গ্ৰেটাৰ তো হ'ব পাৰে কাৰণ কি আমাৰ ইয়াত ফাংশনটো ডিফাইন আছিল গতে আছে টপ ৰিয়েল নাম্বাৰত তাতে 0 ত ব্ৰেক হৈছিল 1 ত ব্ৰেক হৈছিল সো ইপিনেও এক্সিষ্ট হয় ইয়াতো এক্সিষ্ট হয় ইয়াতো এক্সিষ্ট হয় সো x to 1 তকৈ গ্ৰেটাৰ হ'ব পাৰে যদি কেস 5 আমি কি ললো x greater than 1 so 1 তকৈ গ্ৰেটাৰ নাম্বাৰ বহুত আছে 2 3 4 5 জি লোৱা এনেকৈ গ্ৰেটাৰ নাম্বাৰ বিভিন্ন লব পাৰি
গতিকে আমি কি কৰিম ইমানবোৰ নাম্বাৰত চেক কৰি নাথাকো আমি কি কৰিম লেট চি বি এনি ৰিয়েল নাম্বাৰ সাচ দ্যাট চি গ্ৰেটাৰ দেন 1 চি এটা 1 তকৈ ডাঙৰ যিকোনো বাস্তৱ সংখ্যা বুলি লৈ লম গতিকে চি টু 1 ত ৰাইট সাইডে আছে চিৰ লেফট সাইডে আৰু ৰাইট সাইডে fx এ ডেফিনেশন সেন্স নকৰে কাৰণ কিয় চিৰ লেফট সাইডে হলে 1 তকৈ গ্ৰেটাৰ চিৰ ৰাইট সাইডে হলে 1 তকৈ গ্ৰেটাৰ গতিকে fx ৰ ডেফিনেশন কি হ'ব 1 তকৈ গ্ৰেটাৰ হলে এইটো fx ৰ ডেফিনেশন 4x এ হ'ব গতিকে ইয়াত আমি কি কৰিম ডাইৰেক্ট উলিয়াম সো লিমিট x টেন্ডস টু c f of x উলিয়াম সো fx ৰ ডেফিনেশনটো 4x লিমিটিং ভ্যালু পুট কৰি দিলো 4c হল নেক্সট f of c ভ্যালু লাগে f of x মানে আমাৰ আছিল 4x গতিকে f of c মানে হ'ব 4c সো ইয়াত লিমিট x টেন্ডস টু c f of x ইকুয়াল টু কি হল f of c ইকুয়াল হৈছে সো ফাংশনটো কি কন্টিনিউয়াস কা কোড কন্টিনিউয়াস c আৰু c টো একতকৈ ডাঙৰ তাৰমানে আমি কি বুজি পাম f হলনটো একতকৈ ডাঙৰ প্ৰত্যেক বিন্দুত অবিচ্ছিন্ন এইখিনি পালো তানা আমি কি পালো আমাক চেক কৰিব দিছিল কন্টিনিউ ফাংশনটোৰ কন্টিনিউটি চেক কৰিব লাগে ফাংশনটো কন্টিনিউয়াস হয় নে নহয় সো আমি কৰি পালো কি যে 1 ত ফাংশনটো কি হয় ডিসকন্টিনিউয়াস হয় তানে আলটিমেটলি ফাংশনটো কন্টিনিউয়াস নহয় সো therefore f is not continuous function f টো অবিচ্ছিন্ন ফলন নহয় সো আমি এইখিনি কৰিলো সো এতিয়ালৈকে যিবোৰ ভিডিও দিলো সেই ভিডিওবোৰৰ ওপৰত ভিত্তি কৰি মই কিছুমান হোমৱৰ্ক কৰিব দিম সো এই হোমৱৰ্ক কেইটা তোমালোকে কৰিলে হ'ল দৰকাৰ হলে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা এইকেইটা হোমৱৰ্ক কৰিলে হ'ল লগত এইটো আছে হোমৱৰ্ক কৰিলে হ'ল আৰু এক্সাৰসাইজ 5.1 ৰ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 8 আৰু কোৱেশ্চন নম্বৰ 9 এইকেইটা হোমৱৰ্ক কৰিলে হ'ল আৰু এই হোমৱৰ্ক কেটা কৰি মোক হোৱাটছআপত সেন্ড কৰি দিলে হ'ল মই চেক কৰি দিম ঠিকই আছে নে নাই ধন্যবাদ